আপোনাক এটা ইন্টাৰেষ্টিং কথা ক'ব ওলাইছো কেৱল এবাৰ মাত্ৰ ভ্ৰামাৰী প্ৰাণায়াম অভ্যাস কৰিলে আমাৰ ব্ৰেইনৰ যি বিটা ৱেভ থাকে সেই ৱেভ যদি এজন মানুহৰ 100 থাকে সেইটো 1000 লৈ ৰূপান্তৰিত হয় আৰু বহু কেইটা উপকাৰিতা আছে এই ভ্ৰামাৰী প্ৰাণায়ামৰ প্ৰথমতে আপোনাক সেই উপকাৰিতা গিলা কম আৰু তাৰ পিছত ভ্ৰামাৰী কেনেদৰে সঠিকভাৱে কৰা হয় সেই বিষয়ে আপোনাক জনাম প্ৰথমতে আহিছো ভ্ৰামাৰী প্ৰাণায়ামৰ কি উপকাৰিতা আছে আমি নিয়মীয়াভাৱে যেতিয়া ভ্ৰামাৰী প্ৰাণায়াম কৰো তেতিয়া আমাৰ নাইট্ৰিক অক্সাইড ইনক্ৰিজ হয় নাইট্ৰিক অক্সাইড ইনক্ৰিজ হোৱাৰ ফলত কি উপকাৰিতা আপুনি পাব পাৰে প্ৰথম হৈছে ই ব্লাড প্ৰেছাৰ নৰ্মেল কৰাত সহায় কৰে যদি কাৰোবাৰ হাই ব্লাড প্ৰেছাৰ থাকে তেতিয়া হলে তাক ৰিডিউস কৰাত সহায় কৰে নাইট্ৰিক অক্সাইডৰ ফলত আমাৰ মাসল আৰু অৰ্গান বিলাকত অক্সিজেনৰ প্ৰবাহটো খুব সুন্দৰভাৱে হয় তাৰ উপৰি memory power improve হোৱাত সহায় কৰে আৰু আমাৰ ইমিউনিটি সিস্টেমটো বুষ্ট আপ হয় অৰ্থাৎ ভ্ৰামাৰী প্ৰাণায়াম কৰিলে আমাৰ নাইট্ৰিক অক্সাইড ইনক্ৰিজ হয় আৰু নাইট্ৰিক অক্সাইড ইনক্ৰিজ হোৱাৰ ফলত কি উপকাৰিতা গিতা আমি পাওঁ তো সেইভাবে আপুনি যদি নিয়মীয়াভাৱে ভ্ৰামাৰী প্ৰাণায়াম কৰে এই বহু কেইটা উপকাৰিতা আপুনি লাভ কৰিব পাৰে আৰু এটা কি হয় কেতিয়াবা আমি শুতে বহুত ডিস্টার্ব হয় টোপনি ভালদৰে নাহে তো তেখেতে যদি নিয়মীয়াভাৱে ভ্ৰামাৰী প্ৰাণায়াম কৰে তেতিয়াহলে দেখিব খুব কম দিনৰ ভিতৰতে তেওঁ ধুনীয়াকৈ শুব পৰা হৈ যায় আৰু এটা ৰোগ আছে টিনিটাছ অৰ্থাৎ সেই ৰোগটোৰ ফলত কি হয় তেখেতে অনবৰতে কাণত কিছুমান শব্দ শুনি থাকে ৰিং 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 তেনেকুৱা ধৰণৰ শব্দ বা বিভিন্ন ধৰণৰ তেওঁৰ অনবৰতে সাউন্ড নাথাকিলেও কাখত তেওঁ কাণত কিছুমান শব্দ শুনা পাই থাকে গতিকে এই শব্দৰ ফলত তেওঁ যথেষ্ট আমনি পায় আৰু এই শব্দটোৰ ফলত কেতিয়াবা টোপনি যোৱাটো তেওঁ অসুবিধা সৃষ্টি কৰে সেই ক্ষেত্ৰতো তেওঁ যদি নিয়মীয়াভাৱে 5 পৰা 8 বাৰকৈ ভ্ৰামাৰী প্ৰাণায়াম কৰে তেতিয়া হলে এই প্ৰবলেমটো 70 to 80% ৰিডিউস হয় অৰ্থাৎ তেওঁৰ এই কানে ৰিং ৰিং জিং জিং এনেকুৱা ধৰণৰ শব্দবিলাক লাহে লাহে কমিবলৈ ধৰে গতিকে সব কেৱল এটা প্ৰাণায়ামৰ জৰিয়তে আপুনি ইমান কেইটা উপকাৰিতা আপুনি লাভ কৰিব পাৰে এতিয়া আমি জানো আহক যে এই ভ্ৰামাৰী প্ৰাণায়াম কেনেদৰে কৰে ভ্ৰামাৰী প্ৰাণায়াম আপুনি যিকোনো ধ্যানাসনত বহি কৰিব পাৰে তলত যিকোনো ধ্যানাসন পদ্মাসন সিদ্ধাসন সুখাসন যিকোনো আপুনি অৱস্থাত বহি কিনে কৰিব পাৰে আৰু যদি তলত বহাৰ অসুবিধা হয় তেতিয়া হলে চকীত বহি কিনেও আপুনি কৰিব পাৰে এতিয়া হাত প্ৰথমতে ল'ব লাগে সানমুখী মুদ্ৰা ইয়াতে সানমুখী আপুনি হাতটা দুৱাৰ বন্ধ হাতটা দুৱাৰ কি 1 2 3 4 5 6 7 তো সিম্বলিক্যালি বন্ধ কৰিব লাগে মই প্ৰসেসটো দেখাই দিছো প্ৰথমতে আপুনি বুঢ়া আঙুলিৰে কাণৰ যি টিগাৰ থাকে এই অংশটো টিগাৰ বুলি কয় তো এই কাণৰ টিগাৰক আপুনি বন্ধ কৰিব বুঢ়া আঙুলিৰে এইটো বন্ধ কৰোতে লক্ষ্য ৰাখিব যাতে বাহিৰৰ কোনো ধৰণৰ শব্দ আপোনাৰ ভিতৰলৈ নাহে অৰ্থাৎ বাহিৰৰ পৰা কমপ্লিট ক্লোজ আৰু বাহিৰৰ পৰা কোনো ধৰণৰ শব্দ আপোনাৰ ভিতৰ যাব নোৱাৰিব হৈ গল বাকি কিটা আঙুলি আইভুৰত ৰাখিব পাৰে চকুৰ ওপৰত নাকৰ ওচৰত আৰু মুখৰ ওচৰত তো এইটো কেতিয়াবা বেলেগ বেলেগ স্ক্ৰিপ্টছৰ মতে আপুনি কিছুমানে ডাইৰেক্ট এনেকে চকুত ৰাখে তাৰ পিছত নাকৰ ওচৰত মুখৰ ওচৰত কিছুমানে আৰু খোলে তো বেলেগ বেলেগ ধৰণে আপুনি পাব পাৰে কিন্তু এটোত কোনো ধৰণৰ কনফিউজন হ'ব নালাগে ইয়াৰ মেইন পইণ্টটো হৈছে যে আপোনাৰ কাণ বন্ধ ৰাখিব লাগে আৰু বাকি কিটা আঙুলি আপুনি আইভু আই নাকৰ ওচৰত আৰু মুখৰ ওচৰত তো এনেদৰে ৰাখিলে ৰাখাৰ পিছত এইটো ধ্যান দিব লাগে যে কিছুমানে ইয়াতে ওম উচ্চাৰণ কৰে কিন্তু ওম উচ্চাৰণ কৰিব নালাগে হেতু কৰিব লাগে প্ৰথমতে মই সানমুখী মুদ্ৰা নলগুৱাকে আপোনাক দেখাই দিছো প্ৰথমতে দীঘলকে উশাহ লব নাকেৰে উশাহ লোৱাৰ পিছত নাকেৰে উশাহটো এৰিব লাগে এনেদৰে এইটোত আৰু এটা সূক্ষ্মভাৱে আমি লক্ষ্য ৰাখিব লাগে যে এই সাউন্ডটো কৰোতে এনেদৰে মানে আপ এণ্ড ডাউন নহয় এটা ৰিদমত উশাহটো এৰি দিব লাগে উশাহ ললে দ্বিতীয়তে আপুনি ধ্যান ৰাখিব লাগে আপুনি যেতিয়া মুখ বন্ধ কৰিব তেতিয়া যাতে দাঁত লাগি নাথাকে এনেকে যাতে নাথাকে আৰু জিভা যাতে তালুত লাগি নাথাকে তো নালাগে জাস্ট মুখখন আপুনি বন্ধ কৰিব আৰু নাকেৰে উশাহ লৈ
তেনেদৰে সাউন্ড কৰিব প্ৰথমতে মোৰ লগত আপুনি এই সাউন্ডটো কৰি চাব পাৰে কৰক দীঘলকৈ উশাহ লওক হৈ গ'ল তো এইটো কাৰেক্ট এতিয়া নেক্সট হাত ৰাখক বাকি চকুৰ ওপৰত দীঘলকৈ উশাহ ল'ব এনেদৰে সো এই প্ৰসেছটোকে ভ্ৰামাৰী প্ৰাণায়াম বুলি কোৱা হয় এনেদৰে আপুনি 5 পৰা 8 বাৰ 10 বাৰ পৰ্যন্ত আপুনি কৰিব পাৰে মই প্ৰথমতে কৈছিলো যে এবাৰ কৰিলে আমাৰ যি বিটা ওয়েভ হেতু 100 ৰ পৰা 1000 লৈ গতি কৰে তো ইয়াৰ ফলত কি হয় ভ্ৰামাৰী প্ৰাণায়ামৰ ফলত আৰু কি হয় যে আমাৰ এটা সময়তে ফুল ফোকাস আপোনাৰ বাঢ়ে আপুনি সম্পূৰ্ণ ফোকাস দিব পাৰে ফুল এলাৰ্ট হৈ যায় দ্বিতীয়তে প্যাৰেলেলি আপোনাৰ মাইন্ড পুৰা কাম ডাউন হৈ থাকে ইন জেনাৰেলি কি হয় আমি যেতিয়া কিবা ফোকাস কৰো এলাৰ্ট হৈ যাও তেতিয়া লগে লগে আমাৰ প্ৰেছাৰটো যেন কি হ'ব এতিয়া মানে ফুল এলাৰ্টনেস হৈ মাইন্ডটো কাম ডাউন নহয় মানে উগুল ঠুগুল অৱস্থা হয় কিন্তু ভ্ৰামাৰী প্ৰাণায়াম কৰিলে আপোনাৰ মাইন্ড ফোকাস হয় কিন্তু আপুনি ফুল কনসেন্ট্ৰেচন দিব পাৰে কিন্তু প্যাৰেলেলি আপোনাৰ মাইন্ডটো পুৰা কাম ডাউন হৈ থাকে এইটোই হৈছে ভ্ৰামাৰী প্ৰাণায়ামৰ এটা অলৌকিক উপকাৰিতা গতিকে যদি আপুনি ভ্ৰামাৰী প্ৰাণায়াম কৰা নাই আজিৰ পৰা কৰি চাওক আপোনাৰ ষ্ট্ৰেছ ৰিডিউস হোৱাত সহায় কৰে টোপনি ভালে ৰখাত সহায় কৰে ব্লাডত অক্সিজেনৰ পৰিমাণ আপোনাৰ বাঢ়ে মাসল হওক বা গ্লেন অৰ্গান হওক আৰু আপোনাৰ ফুল ফোকাস ফুল কনসেন্ট্ৰেচন দিব পাৰে তাৰোপৰি মেমৰি পাৱাৰ ইমপ্ৰুভ হোৱাত সহায় কৰে যিসকলৰ পাহৰা ৰোগ তো যে এলজাইমাৰ এনেকুৱা ধৰণৰ ৰোগ হয় তো সেই ৰোগৰ পৰাও হাত হাৰি থাকিব পাৰে গতিকে চাওক এটা প্ৰাণায়ামত ইমান কেইটা আপোনাৰ উপকাৰিতা আপুনি পাব পাৰে গতিকে আপুনি আজিৰ পৰাই ভ্ৰামাৰী প্ৰাণায়াম যদি কৰা নাই আজিৰ পৰা আপুনি কৰি চাওক এতিয়া হল কোনটো সময়ত আপুনি কৰিব আপুনি ৰাতিপুৱাও কৰিব পাৰে বা আপুনি সন্ধিয়াও কৰিব পাৰে দুইটা সময়তে আপুনি ভ্ৰামাৰী প্ৰাণায়াম আপুনি কৰিব পাৰে তো ৰাতিপুৱা কৰিলে আপুনি দিনটোৰ কাৰণে আপুনি গম পাব ঠিক তেনেদৰে সন্ধিয়া কৰিলেও আপুনি সেই বেনিফিটটো আপুনি পাব সন্ধিয়া পাব নেক্সট ডে লৈ পাব মুঠৰ ওপৰত 24 আৱাৰ মানলে আপোনাৰ সেই ইফেক্টটো থাকে আপুনি যদি আৰু এনেদৰে নিয়মীয়াভাৱে যোগ অভ্যাস কৰিব বিচাৰে তেতিয়াহলে আমি ফ্ৰী সেশনো আমি ৰাখো অনলাইন যোগে আপুনি www.yogamiracle.in তাতে গৈ ৰেজিষ্টাৰ কৰক আপুনি কেনেদৰে যোগ অভ্যাস আপুনি কৰিব লাগে কি ৰুলছ ৰেগুলেশন থাকে গুটি প্ৰ্যাকটিক্যালি আমি কৰি দেখুৱাও আৰু যদি আপুনি ইন্টাৰেস্টেড হয় এতিয়াই গৈ কিনে আপুনি ৰেজিষ্টাৰ কৰক তো yoga miracle হয় এই yoga miracle বেনিফিট অলৌকিক বেনিফিট আপুনি যদি পাব বিচাৰে আজিৰ পৰা আপুনি যোগ অভ্যাস আৰম্ভ কৰক আৰু যদি আপুনি নিয়মীয়াভাৱে যোগ অভ্যাস কৰি আছে তেতিয়াহলে নিশ্চয় আপুনি গম পাইছে কেৱল সঠিকভাৱে কৰিব লাগে সঠিকভাৱে কৰিলে তাৰ ডেফিনেটলি তাৰ উপকাৰিতা আপুনি লাভ কৰিব হেখত আৰু এটা কথা থাকি গল যে ভ্ৰামাৰী প্ৰাণায়াম হওক বা বাকি প্ৰাণায়ামৰ সময়ত মই আগৰ ভিডিওটো অৱশ্যে উল্লেখ কৰিছো যে ব্যাকবোন যাতে পুৰা ইৰেক্ট থাকে পুৰা সিধা হৈ থাকে চেষ্ট এক্সপান্ড হলে আপুনি সাফিসিয়েন্ট অক্সিজেন ল'ব পাৰে যদি বেন হৈ থাকে সাফিসিয়েন্ট অক্সিজেন আপুনি ল'ব নোৱাৰিব এবাবে যিকোনো প্ৰাণায়ামৰ সময়ত বহি কৰা প্ৰাণায়ামৰ সময়ত বা জেনেদৰে আপুনি প্ৰাণায়াম কৰে যাতে ব্যাকবোন পুৰা ইৰেক্ট হৈ থাকে তো এনেদৰে আপুনি নিয়মীয়াভাৱে যোগ অভ্যাস কৰক আকৌ কৈছো যদি আপুনি আমাৰ লগত কৰিব খোজে www.yogamiracle.in গৈ ৰেজিষ্টাৰ কৰক তো লগ পাম পিছৰ ভিডিঅ'ত তেতিয়ালে নমস্কাৰ